নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে কুশলে আছোঁ। আজি যোৱা কথা আছিলে নগাঁৱলৈ যোৱা নহ'ল আচলতে কিবা এটা বিশেষ কাৰণত। গতিকে হয়তো কাইলৈ মানে নগাঁৱলৈ যোৱাৰ কথা এটা ভবা হৈছে আৰু পৰহিলৈ বিহপুৰীয়ালৈ যোৱাৰ এটা প্ৰগ্ৰাম লোৱা হৈছে। নিমন্ত্ৰণবোৰ বহুত দিনৰ পৰা আছে। মই কৈছোঁ যে কেনেকৈ মিলাম কি কথা মই এতিয়ালৈকে একোৱেই ধৰিবই পৰা নাই। গতিকে এনেকুৱা হৈ আছে যে গুৱাহাটীখনত এতিয়া মোৰ নিমন্ত্ৰণ 30জন মান লোকৰ গুৱাহাটীত নিমন্ত্ৰণ আছে, কিন্তু গুৱাহাটী যোৱা মাহত একেবাৰে যোৱা নহ'ল। আপোনালোকে নিশ্চয় জানে যে মই জুলাই মাহটোত কৈছিলোঁ যে গৰম বন্ধ যিহেতু আহিব, মই খুব আপোনালোকৰ ওচৰলৈ যাব পাৰিম, তেনেধৰণে এটা পৰিকল্পনা মই নিজৰ ফালৰ পৰা কৰিছিলোঁ। গৰম ইমান বেছি হ'ল, নিজেও পৰিয়াল লৈ 3-4 দিনৰ কাৰণে ফুৰিব গ'লোঁ, 3 দিনৰ কাৰণে ফুৰিব গ'লোঁ। তাৰপিছত মই যাবলৈ কেৱল পাৰিলোঁ বঙাইগাঁও আৰু গোৱালপাৰালৈ। বাকী লখিমপুৰলৈ এদিন গৈছিলোঁ, বাকী কোনো ঠাইলৈ জুলাই মাহত যাব পৰা নগ'ল। গৰমৰ কাৰণেই হওক বা বিভিন্ন কথাৰ কাৰণে জুলাই মাহটো তেনেকৈ থাকি গ'ল। গতিকে যিমানবোৰ ৰৈ দিওঁ সিমানবোৰ আকৌ বেছি মোৰ নিমন্ত্ৰণ জমা হৈ যায়। গতিকে মিলাবলৈ অকণ অসুবিধা নিচিনা হৈ গৈছে। মই চাগে অহা সপ্তাহৰ কোনোবা এটা তাৰিখত গুৱাহাটী হয়তো যাব পাৰোঁ, খাটাং নহয়। তাৰপিছত আকৌ মোৰ নিমন্ত্ৰণ আছে গোলাঘাটত, বহুত দিনৰ পৰা নিমন্ত্ৰণ আছে এজন দাদাৰ, তেখেতৰ ওচৰলৈ যাম। তাৰপিছতে যোৰহাট আছে, শিৱসাগৰ আছে, ডিব্ৰুগড় আছে, তিনিচুকীয়া আছে, টিংখাং আছে, বিভিন্ন ঠাইত নিমন্ত্ৰণবোৰ ৰৈ আছে। ঠিক তেনেকৈ আকৌ বঙাইগাঁও, চিৰাং বহু ঠাই নিমন্ত্ৰণবোৰ আছে। কেনেধৰণে কি মিলাওঁ কি কৰোঁ মই এতিয়াও ভাবি পোৱা নাই আচলতে। আপোনালোকক সময়ে সময়ে জনাই থাকিম বাৰু। যি কি নহওক, মই আজি যিটো কথা আপোনালোকৰ ওচৰলৈ আনিব বিচাৰিছোঁ, যিটো কথা জনাব বিচাৰিছোঁ, সেইটো আজি সময়ত আপুনি জনাটো খুবেই জৰুৰী। কাৰণ মই বৰ্তমান সময়ত বিভিন্ন ধৰণৰ লোক পাইছোঁ, বিভিন্নজন মানুহৰ সৈতে কথা পাতিছোঁ আৰু বিভিন্ন অভিজ্ঞতা হৈছে। আপোনালোকে দেখিছে যে কিমানখিনি মানুহ লগ পাইছোঁ, কিমানজনৰ দুখ বেদনাৰ কথা মই শুনিছোঁ, বা কিমানজনৰ দুখৰ পিছত যেতিয়া ফূৰ্তি হয়, আনন্দ হয়, তেওঁলোকক লগ পাইছোঁ, বিভিন্নজন আপোনালোকে দেখিছে। গতিকে তাৰ মাজতো মই এটা কথা খুব বেছি লক্ষ্য কৰিছোঁ যে কোনোবা এজন মানুহ কোটিপতি হোৱাৰ পিছতো খুব কম দিনৰ ভিতৰত কিন্তু তেওঁ ধ্বংস হৈ যোৱাও মই বহুত উদাহৰণ তেনেধৰণে পাইছোঁ। বিভিন্ন ঠাইত গ'লে তেনেধৰণৰ সমস্যা কিছুমান থাকে যে মোৰ ইমান চনলৈকে 2021, 22, 23 এইখিনি চনলৈকে মই খুব বেছি মোৰ হাতত তেওঁলোকে কৈ দিয়ে যে বহুত টকা আছিলে, মই চিন্তা কৰা নাছিলোঁ টকা খৰচ কৰিবলৈ, কিন্তু আজি মই 500 টকা এটা খৰচ কৰিবলৈকো মোৰ চিন্তা লাগে, বা 100 টকা এটাৰ ঘৰলৈ কিবা এটা ল'ৰা ছোৱালী স্কুলৰ ফিজ দিবলৈ মোৰ চিন্তা হৈ গৈছে, কাৰণ মোৰ হাতত টকা নাই বৰ্তমান। তেনেধৰণে কোৱা মানুহ বহুত দেখা পাইছোঁ। বহু মই ৰাজনীতিৰ সৈতে জড়িত লোককো লগ পাইছোঁ এইখিনি সময়ত, যে তেওঁলোকে এটা সময়ত ৰাজনীতিত দপদপাই আছিলে, বৰ্তমানো তেওঁৰ শাসন চৰকাৰে হয়তো চলি থাকিব পাৰে, কিন্তু তেওঁৰ ক্ষমতা নাই। চব আছে, কিন্তু তেখেতৰ কিবা এটা নহয় কিবা এটা নাই। তেনেকুৱা ধৰণৰ বহুতজন লোক পাইছোঁ। চাকৰিয়াল মানুহো দেখা পাইছোঁ যে তেখেতসকলে বহুত দিন এটা ৰেংকতে থাকি যায়, তেওঁলোকৰ পদোন্নতি নহয়। লগৰ সকলৰ পদোন্নতি হৈ যায়, কিন্তু তেওঁৰ তাতকৈ বেছি যোগ্যতা আছে, কিন্তু তেওঁলোকৰ পদোন্নতি নহয়। ব্যৱসায় বাণিজ্য খুব ভাল বেছি চলি থকা, ব্যৱসায় বাণিজ্য একেবাৰতে ধ্বংস হৈ যোৱা কিছুমান ধৰণৰ কথা মই দেখা পাওঁ বা মোক মানুহসকলে কয়। ইয়াৰ কাৰণ ব্যাখ্যা কৰিবলৈ গ'লে, এতিয়া প্ৰকৃত কাৰণ বুলি ক'লে আচলতে আমাৰ নিজৰে কিছু কাৰণ থাকে, যে আমি অকণমান হেমাহি কিছুমান কৰোঁ, বা বিভিন্ন ধৰণৰ কথা থাকে যিখিনি প্ৰেক্টিকেল কথা। তাৰ উপৰিও বিভিন্ন কথা থাকে যিখিনি কথা আধ্যাত্মিকতাৰ সৈতে জড়িত, বিভিন্ন গ্ৰহ গতি, গ্ৰহ নক্ষত্ৰৰ সৈতে জড়িত হৈ থাকে। মই আপোনালোকক আগতেও কৈছোঁ যে যেতিয়া আপোনাৰ জীৱনত শনিৰ দশা চলি থাকিব, ৰাহু আৰু কেতুৱে আপোনাক যেতিয়া গ্ৰাস কৰিবলৈ ল'ব, তেতিয়া আপুনি কোনো কাৰণে উন্নতি কৰিবই নোৱাৰে। আপোনাৰ এনেকুৱা হৈ যে আপোনাৰ বহুত টকা পইচাও আছে, কিন্তু আপোনাৰ এনেকুৱা চিকিৎসা কৰিব লগা হৈছে, ইমান চিকিৎসা কৰি আপোনাৰ অসমৰ বাহিৰে ভিতৰে আপুনি চিকিৎসা কৰি আপুনি সুফল লাভ কৰিবলৈ সক্ষম হোৱা নাই, কিন্তু আপোনাৰ এইটোৱে বেমাৰ বুলি কোনো এজন ডাক্তৰে ক'ব পৰা নাই। আপোনাৰ লাখ লাখ টকা খৰচ হৈ গৈছে, আপুনি হাতত থকা ধন টকা পইচা প্ৰায় শেষ হৈ গৈছে, কিন্তু আপোনাৰ বেমাৰ ধৰা পৰা নাই। এই গোটেইবোৰ কথা শনি, ৰাহু, কেতু, পূৰ্বজন্মৰ কৰ্মফল, এই জন্মত কৰা কিছু অহংকাৰ, এই গোটেই কথাবিলাক কিন্তু ডিপেণ্ড কৰে। এই কথাবিলাক মই বিভিন্ন ঠাইত দেখা পাইছোঁ। বিভিন্ন ৰাজনৈতিক নেতাৰ সৈতে মই কথা পাতিছোঁ, লগ পাইছোঁ। বিভিন্নজন ডাঙৰ ডাঙৰ ব্যৱসায়ী ঠিকাদাৰৰ সৈতে কথা পাতিছোঁ। তেওঁলোকৰ কথাবিলাক জানি বুজি মই অনুভৱ কৰিছোঁ, তেওঁলোকে স্বীকাৰ কৰে যে কোনোবা সময়ত তেওঁ হয়তো
ধন টকা পইচাৰ কিছু অপব্যয় কৰিছিল, কিছু লক্ষ্মী দেৱীৰ কিছু তেওঁলোকে মানে অপচয় কৰিছিল, তেওঁলোকে খাদ্য অপচয় কৰিছিলে বা বিভিন্ন ধৰণৰ তেওঁলোকে মজগুল হৈ আছিলে ধন টকা পইচাত, যাৰ ফলত তেওঁলোকে আজিৰ এই অৱস্থাটো। কিন্তু কথাটো এইটো যে আজিৰ এই অৱস্থাটোৰ পৰা আপোনাৰ উদ্ধাৰ হ'ব পাৰিবনে নাই, সেই কথাটো মূল। এতিয়া কথাটো এনেকুৱা যে মই আপোনালোকক আগতেই কৈছোঁ, এই কলিযুগত কেৱল এজন ভগৱানেই বৰ্তমান জীৱন্ত অৱস্থাত আছে। অন্যান্য বিভিন্নজনক কোৱা হয় যদিও প্ৰভু হনুমানৰ যিখিনি অৱদান এই আমাৰ হিন্দু সমাজখনত, তেখেতৰ যি মানে উপস্থিতিৰ স্থিতিটো আমি গম পাব পাৰোঁ, তেওঁৰ দ্বাৰাহে আমি সকলোখিনি আমি সুফল পাবলৈ সক্ষম হওঁ। অন্তত আপুনি ভাঙি যোৱা মানুহজন, ডিপ্ৰেশ্যনত থকা মানুহজন কেতিয়াও ওলাই যাবলৈ নোৱাৰে, এনেবোৰ হৈ যোৱাৰ পিছত মানুহজন আৰু ভাঙি যায়, ওলাই যাবলৈ মন নাযায়, ঘৰতে সোমাই থাকে, এই গোটেই পৰিৱেশটো তেওঁ কিন্তু সলনি কৰি দিয়াৰ এটা ক্ষমতা আছে। আৰু যেতিয়া আপোনাৰ পৰিৱেশটো সলনি হ'ব, আপোনাৰ ঘৰখন সলনি হ'ব, আপোনাৰ মনটো ঠিক হ'ব, আপুনি আকৌ যেতিয়া কাম কৰিবলৈ ল'ব, তেওঁ দেখিব যে এওঁ শুদ্ধ হৈছে, এওঁ সেই অহংকাৰটো বাদ দিলে আৰু এওঁ বিভিন্ন ক্ষেত্ৰত তেওঁ মানে শক্তিখিনি পালে। গতিকে তেওঁক আমি আকৌ লাহে লাহে দিব লাগে বা প্ৰভুৱে সেইখিনি আপোনাক সুবিধা কৰি দিব, আপোনাক ৰাস্তা দেখাই গৈ থাকিব, আপুনি সেই ৰাস্তাটোতে গ'লেই হ'ল যে এই ৰাস্তাটোৰে যাওক, আপুনি ফল পাব, এই ৰাস্তাটোৰে যাব, এই ৰাস্তাটো আপোনাৰ কাঁইটীয়া থাকিব বা এই ৰাস্তাটোত আপোনাৰ কোনো ফল নাপায়। সেই শুদ্ধ পথটো, সেই শুদ্ধ ৰাস্তাটো হনুমানজীৰ পৰা আমি পাম। আৰু কেতিয়া পাম? যেতিয়া আমি ৰেগুলাৰ তেখেতক আমি ধ্যান কৰিম, প্ৰত্যেক দিনাই আমি অন্য একো কৰিব নোৱাৰিলেও আপুনি জয় শ্ৰীৰাম বা তেখেতৰ ওচৰত আপুনি শৰণ ল'ব মানে কি? তেখেতৰ চৰণত পৰিব বা তেখেতক আপুনি মনৰ কথাখিনি ক'ব। গতিকে এনেধৰণৰ বহুত ঘটনা মই দেখা পাইছোঁ, বহুতজন লগ পাইছোঁ, বহুতজনক লগ পাবলৈ বাকী আছে আৰু জীৱনত, বহুতজনে তেনেধৰণৰ কথাৰ কাৰণে নিমন্ত্ৰণ কৰি আছে। গতিকে বিভিন্ন কথা আছে। আপোনালোকে যেতিয়া এনেবোৰ পৰিস্থিতিত আপুনি কেতিয়াবা পৰে, তেতিয়া আপোনালোকে কেৱল তেখেতৰ নাম লোৱাটো খুব বেছি প্ৰয়োজন। হনুমান চালিচাখনত আছে বিভিন্ন কথা, নাছে ৰোগ হৰে সব পীড়া, জপত নিৰন্তৰ হনুমত বীৰা, মানে আপোনাৰ ৰোগ নহ'ব, হৰে সব পীড়া, আপোনাৰ সকলোখিনি পীড়া পৃষ্টি যিমান যি আছে আঁতৰাই দিব, জপত নিৰন্তৰ, জপত মানে যেতিয়া আপুনি জপ কৰিব নিৰন্তৰ কণ্টিনিউৱাছলি হনুমত বীৰা, তেখেতৰ হনুমানজীৰ নাম যেতিয়া আপুনি কণ্টিনিউৱাছলি ল'ব, জয় শ্ৰীৰামে কওক, জয় হনুমান কওক, আপোনাৰ ৰোগ নহয়। নাছে ৰোগ হৰে সব পীড়া, হৰে সব পীড়া, চব পীড়া যিমান যি আছে, যি মই কৈছোঁ যে আপোনাক ডাক্তৰে উদ্ধাৰ কৰিব পৰা নাই সেই সময়ত, এইটো নহয় যে আপুনি হস্পিটেললৈ নাযাব। মই কিখিনি কথা কৈছোঁ আগতেই কৈছোঁ যে আপুনি বিভিন্ন টকা পইচা খৰচ কৰি আপোনাৰ বেমাৰ ধৰা পেলাব পৰা নাই, সেইখিনি কথাহে কৈছোঁ। হৰে সব পীড়া, সকলো আপোনাৰ পীড়া, সকলো বেমাৰ তেওঁ আঁতৰাই দিব। সংকট তে হনুমান ছুড়াৱে, মন ক্ৰম বচন ধ্যান যো লাৱে, সংকটৰ পৰা তেওঁ আঁতৰাই দিব, মনৰ পৰা আপুনি তেখেতক কৰ্মৰ জৰিয়তে, মন ক্ৰম বচন, মন কৰ্মৰ দ্বাৰা মনৰ পৰা যেতিয়া আপুনি তেওঁক ধ্যান কৰিব, তেতিয়া আপোনাৰ সকলোখিনি তেওঁ সংকট দূৰ কৰি দিব। তাৰপিছতো আছে যে অৰ দেৱতা চিত্ৰ নধৰই, হনুমত সেই সৰ্ব সুখ কৰে, আৰু কোনো দেৱ দেৱতাৰ চিত্ৰখন আপুনি মনলৈ নানিলেও হৈ যাব, হনুমত সেই সৰ্ব সুখ কৰে, তেখেতৰ পৰা আপুনি সকলোখিনি সুখ পাব। সংকট কতে মিটে সব পীড়া, যো সুমেৰে হনুমত বলবীৰা, সংকটবিলাক চব কাটি যাব, চব আঁতৰি যাব, চব পীড়া পৃষ্টি চব দূৰ হৈ যাব যেতিয়া তেখেতৰ আপুনি নাম ল'ব। গতিকে হনুমান চালিচাখনত এই আপোনাৰ জীৱনৰ প্ৰত্যেকটো সমস্যাৰ সমাধানৰ কথা তাত উল্লেখ কৰা আছে। তেওঁ আপোনাৰ প্ৰত্যেকটো সমস্যা দূৰ কৰিব পৰা তেওঁৰ হাতত ক্ষমতা আছে, কেৱল আপুনি তেওঁক বিচাৰক, তেওঁক মাতক। এতিয়া তাৰ ওপৰঞ্চি যিখন কথা মই কৈ থাকোঁ যে বজৰং বাণখনৰ কথা কিছু সুকীয়া, তো আপুনি যেতিয়া কোনো ফালৰ পৰা হনুমান চালিচাখন পাঠ কৰি আপুনি সুফল নাই পোৱা, আপুনি ভাবিছে যে আপোনাক আৰু অলপ কিছু শক্তিৰ প্ৰয়োজন, তেতিয়া আপুনি বজৰং বাণখন আপুনি পাঠ কৰিব পাৰে বা প্ৰয়োগ কৰিব পাৰে। আপুনি নিজে প্ৰয়োগ কৰিব পাৰে বা আপোনাৰ ওচৰৰ মন্দিৰৰ পুৰোহিতজনৰ হতুৱাই আপুনি বজৰং বাণ পাঠ কৰাব পাৰে। এই যে মই গৈ বজৰং বাণ পাঠ কৰিছোঁ, কিছু সময় লাগে, মই কৈছোঁ যে বহুত সময় লাগে মোৰ যাবলৈ, কাৰণ আপোনালোকে হয়তো কোনোবা ক্ষেত্ৰত মোক বেয়া পাবলৈ লৈ যে উত্তৰ নিদিয়ে বা তেওঁ সঁহাৰি নজনায়, বিভিন্ন কথা আহি যায়, কাৰণ মই
এজন মানুহে ইমানখিনি কন্ট্ৰোল কৰাটো গোটেই অসমখনত অকণমান অসুবিধা গতিকে খুব বেছি লৰালৰি থাকিলে আপোনালোকে তেনেকুৱা কৰিব পাৰে আৰু মই যাওঁতে যথেষ্ট মোৰ সময় লাগে যথেষ্ট মোৰ খৰচ হয় গতিকে মই বহু চিন্তা কৰি তেনেধৰণে যাব লগা হয় গতিকে মই সেইটোৱে চিন্তা কৰোঁ যে আপোনালোকৰ ভাল হওক আপোনালোকৰ কাৰণে পৰামৰ্শবিলাক দি থাকোঁ আপোনালোকৰ ভালেই হ'ব আৰু বিভিন্ন যেতিয়া এনেধৰণৰ শনি ৰাহু কেতুৱে আমাক গ্ৰাস কৰিব শনি ৰাহু কেতুৰ কুপ্ৰভাৱ আমাৰ পৰিব আপোনালোকে জানে যে শনিৰ প্ৰভাৱ দূৰ কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ বিপদ আপদ দূৰ কৰিবৰ কাৰণে আপুনি শনি মন্দিৰত শনিবাৰে গৈ চাকি তেল ধূপ আপোনালোকে তেলৰ চাকি তেল ধূপ আপোনালোকে দিব পাৰে ঠিক তেনেকৈ যেতিয়া আপোনাৰ কোনো ফালৰ পৰা উন্নতি নহ'ব পইচা আহে কিন্তু গ্ৰাস কৰে ৰাহুৱে গ্ৰাস কৰে আপোনাৰ ৰাহুৰ প্ৰভাৱ থাকিলে আপোনাৰ কোনো কাৰণে উন্নতি নহয় গতিকে ৰাহুৰ প্ৰভাৱ থাকিলে আপুনি হনুমানজীৰ নাম ল'ব পাৰে গতিকে বিভিন্ন ধৰণৰ এনেকুৱা উপায় আছে যাৰ দ্বাৰা আপোনালোকে জীৱনত সুফল পাব পাৰে সেই কথাখিনিকে আপোনালোকক ক'বলৈ চেষ্টা কৰি আছোঁ আৰু আপোনালোকৰ ভালেই হ'ব আৰু এনেকুৱা ধৰণৰ যদি বিপদ আপদ পৰিস্থিতি বেয়া হয় আপুনি তেখেতৰ নাম লওক হনুমান চালিচা আপুনি পাঠ কৰি থাকক এইটো নহয় যে আপুনি আজি পাঠ কৰিছে বা 10 দিন পাঠ কৰিছে আপুনি একদম ক্লিয়াৰ হৈ গ'ল আপোনালোকে চব ধন টকা পইচা ক'ৰ পৰা আহি গ'ল ধাৰ লৈ থৈছিলে কোনোবাই আপোনাক ধাৰখিনি মাৰি দিলে এইটো নহয় আপুনি শক্তি পাব ধাৰ মাৰিব পৰাকৈ আপুনি কাম পাব কৰ্মৰ দ্বাৰা আপুনি গোটেইখিনি সমাধান কৰিব পাৰিব গতিকে কথাখিনি তেনেকুৱাকৈ কোৱা হয় মূল কথাখিনি সেইখিনি আৰু আপোনালোকৰ সকলোৰে মই কুশল মংগল কামনা কৰিছোঁ নিমন্ত্ৰণবোৰ লাহে ধীৰে লৈ আছোঁ লৈ থাকিম ভৱিষ্যতলৈও গতিকে সকলো ভালে কুশলে থাকিব আৰু আপোনালোক সকলোৰে কুশল মংগল কামনা কৰি আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ ধন্যবাদ